ৰাতিপুৱাৰ পৰা আমি ডিব্ৰুগড়ৰ যি ডিটিপি ড্ৰেইন অৰ্থাৎ ডিব্ৰুগড় টাউন প্ৰটেকশ্যন ড্ৰেইন যিটো ড্ৰেইন 1956 চনতেই পকী কৰা হৈছিল ব্ৰিটিছে বনাই থৈ যোৱা ব্ৰিটিছে প্ৰস্তুত কৰি থৈ যোৱা আৰ্হিত আৰু সেই ডিটিপি কেনেধৰণে পৰৱৰ্তী পৰ্যায়ত ৬২টাকৈ স্থানত বেদখল হ'ল মুঠ ৯.৫ কিলোমিটাৰ মূল চহৰখনৰ মাজেৰে অহা এই ডিটিপি নলাটো য'ত পানী নিষ্কাশনৰ ডিব্ৰুগড় চহৰখনৰ একমাত্ৰ কেন্দ্ৰ বা একমাত্ৰ উপায় সেই ডিটিপি নলাটো ৬২টা প্ৰান্তত বেদখল হ'ল আৰু এই ৬২টা প্ৰান্তৰ বেদখলৰ বাবেই সমগ্ৰ জিলাখন সমগ্ৰ ডিব্ৰুগড় চহৰখন এইবাৰ বানত প্ৰায় 10টা দিন ককবকাই থাকিবলগীয়া হ'ল ডিব্ৰুগড়বাসীয়ে আৰু আমি সেয়া পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰিছোঁ ক'ত ক'ত কেনেধৰণে বেদখল হৈছে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ পৰা অগ্ৰসেন বিদ্যালয়লৈকে আপুনি মাৰোৱাৰী যুৱ মঞ্চৰ কাৰ্যালয়ৰ পৰা আপুনি বিভিন্ন উপাসনা থলীলৈকে সকলোতে কেৱল বেদখল বৃহৎ বৃহৎ অট্টালিকা ইতিমধ্যে নিৰ্মাণ কৰা হ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই বেদখলসমূহ আজিৰ বেদখল নহয় এইসমূহ 30 বছৰ বা 40 বছৰ ধৰি বেদখল চলি আছে এই বেদখলসমূহ মুক্ত কৰাৰ বাবে আজি পৰ্যন্ত কাৰো কোনো ধৰণৰ কোনো পদক্ষেপ নাই আনকি সেই যে 1956 চনত এই ডিটিপি পকীকৰণ কৰা হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আজিলৈকে এই নলাটো চাফা কৰা নহ'ল এতিয়া য'ত 2.5 মিটাৰ বা ঠায়ে ঠায়ে 3 মিটাৰ পৰ্যন্ত বহল হৈছেগৈ এই ডিটিপি ড্ৰেইনটো ডিটিপিৰ বৰ্তমান মই উপস্থিত আছোঁ আমোলাপট্টিৰ জপৰা গাঁৱত য'ত নিষ্কাশনৰ যিটো পথ অৰ্থাৎ ডিটিপি গৈ য'ত যেনেধৰণে চেঁচা নদীত পৰিছেগৈ ইয়াত কি অৱস্থাত আছে ডিটিপি ফটো সাংবাদিক সন্তোষে দেখুৱাব যে ইয়াত আপুনি এই ডিটিপিটো চাই ভাল লাগিব বা আপুনি এই দৃশ্যখিনি উপভোগ কৰি ভাল পাব যে ইয়াত প্ৰায় যিটো অৰিজিন সেই অৰিজিন যিটো ডিটিপি নলা সেই নলাৰ যিটো বহল প্ৰায় 9 পৰা 10 মিটাৰ পৰ্যন্ত বহল সেই বহলটো কিন্তু ইয়াত বেদখল নাই হোৱা বাবেই অৰিজিন ইয়াত যিটো ডিটিপি সেই ডিটিপি ইয়াত দেখিবলৈ পোৱা যায় আৰু ইয়াৰ পৰা আপুনি ভিতৰলৈ যেনেধৰণে গৈ থাকিব ইয়াৰ পৰা যিমান দূৰ আপুনি চহৰৰ ভিতৰলৈ গৈ থাকিব সিমানেই এই ডিটিপিৰ যিটো বহল সেই বহলটো কমি কমি গৈ থাকিব ব্যাসাৰ্ধ কমি কমি গৈ থাকিব কিয় এই যে ৬২টা স্থানৰ কথা আমি কৈ আছোঁ এই ৬২টা স্থান বেদখলমুক্ত কিয় কৰা নহ'ল তাৰ আগত কিন্তু প্ৰশ্নটো হ'ল যে এই ৬২টা স্থানত বেদখল কৰিবলৈ অট্টালিকা সাজিবলৈ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ অট্টালিকা তাত নিৰ্মাণ কৰিবলৈ উপাসনা থলী নিৰ্মাণ কৰিবলৈ শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈ তাত অনুমতি কোন কোন বিভাগৰ কোন কোন চৰকাৰী আমি সকলোৱে দেখুৱাই আছোঁ তাৰ পিছত এতিয়া প্ৰসংগটো হৈছে যে স্থানীয় ৰাইজে কৈছে মুখ্যমন্ত্ৰীগৰাকী আহিল মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে বেদখল মুক্ত কৰাৰ কোনো উপায় নাই ছেপ্টেম্বৰত ৰাইজৰ সৈতে বহি কি তেওঁ ডিচিশ্যন ল'ব কি সিদ্ধান্ত ল'ব সেয়া ছেপ্টেম্বৰত বহিব 18 বছৰ ধৰি একেজনেই বিধায়ক আপোনালোকৰ আছে তাৰ পিছতো আজি পৰ্যন্ত 1956 চনৰ পৰা আজিৰ দিনটোলৈকে কিয় ডিটিপি চাফা কৰা নহ'ল কিয় দ কৰা নহ'ল কিয় 12 ফুট দ এই বিশালতা থকা এই যিটো গভীৰতা থকা এই যিটো ডিটিপি সেই ডিটিপি আজি একাঠু পৰ্যন্ত হৈছেগৈ কিয় হ'বলৈ পাইছে চাওক প্ৰথমৰ পৰা আমি যিহেতু অনুসন্ধান আমিও কৰিছিলোঁ সকলোবোৰ চাব স্থানীয় যিজন বিধায়ক আছে বিধায়কজনৰ কথাবোৰ শুনি এনেকুৱা লাগে তেওঁ সকলোবোৰ যেন ভেলকিবাজি কাৰণ এজন বিধায়কে যদি তেখেতে আমাক কৈছিলে যে তেওঁ কৈছিলে যে জাবৰবোৰ ক'ত পেলাব এজন বিধায়কৰ তেনে মন্তব্য গ্ৰহণযোগ্য হয় জানো দ্বিতীয় কথাটো হ'ল আমি বাৰে বাৰে প্ৰশ্ন উত্থাপিত কৰি আহিছিলোঁ ৬২টা স্থান নিশ্চয় ৬২জন মানুহ মই পুনৰবাৰ কৈছোঁ ৬২জন মানুহক কি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে নেকি ডিব্ৰুগড়বাসীয়ে কিয় মানে এই ৬২জন মানুহৰ অবিবেচক অথবা ধ্বংসকামী যি কাম তাৰ ফল ভুগিব নেকি সমগ্ৰ ডিব্ৰুগড়বাসীয়ে কাৰণ এয়া আৰম্ভণি হৈছে আগতেতো পানী কোনো এনেকুৱা দেখা নাই এতিয়া চাব বৰষুণ দিলে সকলোৱে এটা চিন্তা কৰিও পানী হৈ গ'ল এয়া আচলতে মই পুনৰবাৰ ক'ম যে পৌৰ নিগমেই হওক অথবা স্থানীয় বিধায়কজনে হওক বিধায়কজনে যেতিয়া গোটেই কথাষাৰ ক'লে যে মোৰ ৰাজনৈতিক জীৱনত যিসকল বেদখলকাৰী তেওঁক আমি নোৱাৰিম বুলি কৈছে বিধায়কে প্ৰথম হাৰ মানিছে দ্বিতীয় ভেলকিবাজি কথাটো হৈছে যে তেওঁ কৈছে ড্ৰেইনৰ জাবৰবোৰ কিমান লাখ টন জাবৰ মই ক'ত পেলাম এজন বিধায়কে কৈছে জানি থওক 18 বছৰ ডিব্ৰুগড় তেওঁ বিধায়ক হয় তেখেতে সেইটো কথা কিমান গ্ৰহণযোগ্য সেই উত্তৰ ৰাইজে দিব কিন্তু এই মুহূৰ্তত মই দেখুৱাওঁ আমি যি প্ৰথম 0 পইণ্টৰ পৰা আমি ব্লকেজ দেখুৱাই আছোঁ অবিবেচক মানুহৰ যি কৰ্মকাণ্ড দেখুৱাই আহিছোঁ 3 মিটাৰ আমি য'ত ঠেক দেখুৱাই আহিছোঁ কিন্তু আচল ড্ৰেইনটো চাওক আচল ড্ৰেইন এয়া 9 পৰা 10 মিটাৰ পৰ্যন্ত বহল প্ৰায় 9 আচল ড্ৰেইন এনেকুৱা হ'ব লাগে টাউনৰ মাজেদি যদি ড্ৰেইনটো এনেকুৱা হয় ডিব্ৰুগড়ত কোনোদিনে পানীয়ে নহয়
এয়া সম্ভৱেই নহয়। কাৰণ ড্ৰেইনটো যেতিয়া মানে ঠেক কৰি কৰি গাৰ্ড ৱাল, দোকান, ঘৰ, মন্দিৰ, চৰকাৰী কাৰ্যালয় সকলো বনাই বনাই ঠেক কৰি 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 সংকুচিত কৰি পেলালে ড্ৰেইনটো। সংকুচিত হোৱাৰ ফলত কি হ'ব, পানীখিনি ড্ৰেইনৰ ওপৰে বৈ আহে। যেতিয়া পানীখিনি ড্ৰেইনৰ ওপৰে বৈ ডিব্ৰুগড় টাউনত সোমায়, ডিব্ৰুগড় টাউনত সোমোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতি। আপুনি চাব, যোনে যোনে গেলা পানী গচকিছে বহুতৰ বেমাৰো হৈছে। মই পুনৰবাৰ কৈছোঁ, এই ক্ষেত্ৰত আমি বাৰম্বাৰ কৈ আহিছোঁ যে ৬২জন লোকৰ কিয় চৰকাৰে কি হস্তক্ষেপ কৰিব নোৱাৰে নেকি? কাৰণ চাব, চৰকাৰী নলাৰ ওপৰত যদি কোনোবাই পাৰ্মিশ্যন দিছে, সেয়া আচলতে সম্পূৰ্ণ বেদখল, এয়া আইনী নহয়। চৰকাৰে কৰিবলগীয়া বহুতখিনি কাম আছে, বিধায়কজনে কৰিবলগীয়া বহুতখিনি কাম আছে। ডিব্ৰুগড়খনক মুঠতে ৰক্ষা কৰিব লাগে, ডিব্ৰুগড়বাসীক এই কৃত্ৰিম বানপানীৰ যি জ্বালা যন্ত্ৰণা এইবোৰৰ পৰা মুক্ত কৰিব লাগে। এইসমূহ বিষয় যদি চালি জাৰি চাই বিধায়কজনে যদি নিজৰ কামটো ভালকৈ বুজি লয়, তেখেতে যদি ফালৰি কটা কথা নকয়, তেখেতে যদি নকয় যে জাবৰখিনি ক'ত পেলাম ড্ৰেইনত, তেওঁ যদি তাৰ ব্যৱস্থা কৰে, ডিব্ৰুগড়বাসীয়ে নিশ্চয় ভাল পাব। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে মানুহ গৈ কোন কাহানি বাতৰি চন্দ্ৰ পালেগৈ, এতিয়াও যদি লাখ টন জাবৰ ক'ত পেলাম বুলি এগৰাকী জনপ্ৰতিনিধিয়ে আকৌ ওলোটাই প্ৰশ্ন কৰে বা চিন্তা কৰি আজি ১৮ বছৰে তেওঁ বিধায়ক হৈ থাকিও এই নলাটো চফা কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁৰ বুদ্ধিমত্তাৰ ওপৰতো বা তেওঁৰ যিটো পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ ওপৰতো যে ৰাইজে, অসমবাসীয়ে প্ৰশ্ন কৰিব, সেই কথাটো খাটাং। কাৰণ তেওঁ এই কথাটো অন কেমেৰা কৈছে। আৰু দ্বিতীয় কথাটো হৈছে যে আজিলৈকে ১৯৫৬ৰ পৰা আপুনি চাওক, ইয়াত ব্ৰিটিছে ইমান ধুনীয়াকৈ আৰ্হি প্ৰস্তুত কৰিছিল, নলাটোৰ কাষে কাষে ৰাস্তা, ৰাইজ যাব পৰাকৈ ৰাস্তা আছিল, সমগ্ৰ ডিব্ৰুগড়ৰ পানী বোৱাই নিব পৰাকৈ নলাটো নিৰ্মাণ কৰা হৈছিল, ১০ মিটাৰ ১২ মিটাৰ পৰ্যন্ত বহল। এতিয়া ১৯৫৬ চনৰ পৰা আজি পৰ্যন্ত নলাটো খন্দা নাই, নলা চাফা কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, আপুনি যিটো কথা বাৰে বাৰে কৈছে যে ৬২জন মানুহৰ কাৰণে সমগ্ৰ ডিব্ৰুগড় চহৰবাসীয়ে ভুগিবলগীয়া হৈছে। এই ৬২জন মানুহৰ ওপৰত এনেকুৱা কাৰ আশীৰ্বাদ আছে, যাৰ বাবে এগৰাকী বিধায়কে একো কৰিব নোৱাৰে, যাৰ বাবে এজন মুখ্যমন্ত্ৰীয়ে একো কৰিব নোৱাৰে? কাৰ আশীৰ্বাদ আছে? আচলতে চাওক, যি ৬২জন মানুহৰ কৰ্মকাণ্ড আমি দেখুৱাই আছোঁ, এয়া চাব, এখন নাৰ্ছিং হোমৰ কথা আমি কৈছোঁ, ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম। ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম বনোৱা বেছি দিন হোৱা নাই, খুব বেছিতকৈ বেছি হ'ব ২০ বছৰ। ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম বনাবলৈ নলাৰ ওপৰত যিসমূহ আমি বিল্ডিং দেখুৱাইছোঁ, কোনে পাৰ্মিশ্যন দিলে তেওঁলোকক? অন্যান্য যিবোৰ আমি দোকান দেখিছোঁ, আনকি পাণ দোকান পৰ্যন্তলৈকে দেখিছোঁ, কোনে তেওঁলোকক পাৰ্মিশ্যন দিলে? কাৰোবাৰ চাব, আপোনাৰ নলাটোৰ লগত আমি যিমানখিনি গম পাইছোঁ, বহুতৰে আপোনাৰ শৌচালয় কানেক্ট আছে। কিয়? এইবোৰ কি চকু নপৰে নেকি কাৰো? অথবা জাবৰ, আপুনি চাব, ঘৰটো যিহেতু অস্থায়ী বাসগৃহ আছে, বহুত অস্থায়ী বাসগৃহে কি কৰে, তেওঁলোকে নিজে কৈছে যে আমি জাবৰ পেলাবলৈ সুবিধা হয়, আমি ইয়াত থাকোঁ। ঘৰৰ পৰা যি জাবৰ ল'লে দিলে ড্ৰেইনত দলিয়াই। এই জাবৰবোৰ এতিয়াও চাওক, ইমান ডাঙৰ নলাটোত এতিয়াও জাবৰ আপুনি দেখিবলৈ পাইছে, জাবৰেৰে ভৰ্তি সমগ্ৰ ডিব্ৰুগড় চহৰখন, কেৱল ইয়াত বুলি নহয়, সমগ্ৰ ডিব্ৰুগড় চহৰখন জাবৰেৰে ভৰ্তি। এয়া তাৰ উদাহৰণ এয়া দেখিবলৈ পাইছে। আমি নলাৰ যোনটো আউটলেট মূল স্থানতে উপস্থিত হৈছোঁ, এয়া কাৰণ একেবাৰে বাম, এতিয়াও জাবৰ চাওক। এতিয়া ডেভিড বুঢ়াগোহাঁই এটা কথা কওক, আপোনাৰ যিহেতু ডিব্ৰুগড়তে গোটেই বিষয়বস্তুবোৰ আপোনালোকে অধ্যয়ন কৰিছে, চাইছে, প্ৰেক্টিকেলি আপোনালোকে বাস্তৱসন্মতভাৱে গোটেইখিনি চাইছে, সম্ভৱ হয়নে বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে কিবা কৰিব বুলি আপুনি ভাবেনে? আপোনালোক আশাবাদীনে? চাওক, বেদখল চৰকাৰৰ আমি এইখন চৰকাৰত বহুত দেখিছোঁ, লাগিলে গৰুখুটীয়াও বিভিন্ন ঠাইত বেদখলমুক্ত কৰিছে, কিন্তু ডিব্ৰুগড় চহৰখনক লৈ ইমান ভয় কিয় কৰিছে? ৬২জন লোকৰ বাবে চৰকাৰখনে ভয় কৰিব লাগেনে? বিধায়কজনে হওক, ভয় কৰাটো জানো এয়া আচলতে সমীচীন? কৌস্তভ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আছিল আমাৰ সতীৰ্থ সাংবাদিক উজনি অসমৰ ব্যুৰ' চিফ কৌস্তভ মণি কাকতি। তেওঁ ইতিমধ্যে জনাইছে আৰু সমান্তৰালকৈ তমাছেও বহুখিনি কথা জনাইছে। গতিকে ৬২টাকৈ স্থানত চলা এই বেদখল, যাৰ ফল ভুগিব লগা হৈছে এতিয়া ডিব্ৰুগড়বাসীয়ে। কৃত্ৰিম বানৰ কবলত ককবকাই আছিল প্ৰায় ১২টাকৈ দিন। এই সমস্যাৰ সমাধান কেতিয়া হ'ব, এই লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ডিব্ৰুগড়বাসীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।